সকলো ৰাইজকে মোৰ নমস্কাৰ আৰু লগতে চৰকাৰকো মোৰ নমস্কাৰ। মই ইভি ইউনিয়নৰ প্ৰেচিডেণ্ট। মই কিছুমান কথা চৰকাৰৰ আগত আগবঢ়াব বিচাৰিছোঁ। এই যে আমাৰ দেশত ইমান ধৰণৰ বেমাৰ আজাৰ হৈছে, বহুত নতুন পুৰণা বেমাৰ, ঢেৰ মানুহৰ শৰীৰত বেমাৰ আজাৰ হৈ আছে। দেখা পোৱা যায় নতুনো বেমাৰ, পুৰণাও বেমাৰ। আজি এই বেমাৰ লৈ মানুহে কিমান কষ্টহীন ভুগি আছে। এনেকুৱা বেমাৰ হৈ আছে যে মানুহ নিজৰ জীৱন যাপন ভালকৈ কৰিব পৰা নাই সেই বেমাৰ আজাৰক লৈ। তাৰ লাইফটোত জীয়াই থকা মানে সি সেই বেমাৰক লৈ ভুক্তহীন ভুগি থাকে, দৰৱ পাতিৰ ওপৰতেই চলি থাকে। তো মই চৰকাৰৰ আগত এয়ে নিবেদন কৰিছোঁ যে আমাৰ অহা জেনেৰেল ল'ৰা ছোৱালী উঠি অহা যিমান জেনেৰেলখিনি আছে, তাহাঁতিও যাতে আমাৰ দৰে এনেকুৱা বেমাৰ আজাৰৰ ভুক্তহীন নহয়। তাহাঁতৰ শৰীৰ সদায় লাইফ টাইমলৈকে তন্দুৰুস্ত আৰু ভাল হৈ থাকে যেন। তেওঁলোকে যাতে একো বেমাৰ আজাৰ বা তেনেকুৱা অন্যান্য নতুন বেমাৰ আজাৰো দেখিবলৈ নাপায়। আৰু এই আমাৰ দেশত থকা যিমান ৰাইজে বেমাৰ আজাৰ শৰীৰত লৈ চলা ফুৰা কৰি আছে, তো মই এই কথাষাৰে মানে চৰকাৰক ক'ব বিচাৰিছোঁ যে আজি ডেটত যিটো খেতিয়কসকল বা ডাঙৰ ডাঙৰ বেপাৰীসকলে খেতি কৰিছে, আগৰ পূৰ্বপুৰুষৰ নিচিনা নহয় গোবৰ খেতিৰ দৰে গোবৰ খেতিৰ সাৰ গজাই খাদ্যৰ উৎপন্ন কৰি আছে। আজিকালি অকল দৰৱৰ ওপৰত খাদ্য উপাৰ্জন কৰিছে, যেনেকুৱা অন্য বহুত ধৰণৰ দৰৱ পাতি, মেনিয়েৰ, এইচবক খেতিত দি সাৰ গজাইছে আৰু তাৰ ওপৰত সেই খাদ্য উপাৰ্জন কৰি আছে। এই সাৰ যি মানে অন্যান্য দৰৱ পাতি বা মেনিয়েৰ, এই চব বাগান চাহ খেতিতহে দিয়া হয়। এইটো কাৰণে দিয়া হয় যাতে তাক বিভিন্ন ধৰণৰ পোক মাকৰে যাতে সেই চাহ খেতিটোক নষ্ট নকৰে। আৰু দৰৱটো দিয়াৰ কাৰণ যে সেই পোক পৰুৱা যি বিভিন্ন মানে বিষাক্ত পোকখিনি আছে, সেইখিনি মৰিবৰ কাৰণে সেই দৰৱ ব্যৱহাৰ কৰে বাগান চাহ খেতিত। আৰু সেই চাহ খেতিত ব্যৱহাৰ কৰা সেই দৰৱ পাতি যদি মানুহৰ খাদ্যৰ ওপৰত যদি ব্যৱহাৰ কৰে, সাৰ গজায় আৰু খাদ্য উপাৰ্জন কৰে, আজি সেই মানুহসকলে বোলে 5 বছৰ নহয় 10 বছৰ সেই সাৰৰ যোগেদি যি খাদ্য উপাৰ্জন কৰে সেই খাদ্য খাই বেমাৰ আজাৰ হৈ আছে। তো একচুৱেলি ক'ব গ'লে সেই চব সাৰ মানুহৰ খাদ্যৰ ওপৰত সাৰ গজাই উৎপন্ন কৰিব নালাগে। মই ভাবোঁ এইষাৰেই কথা যে চৰকাৰে ইয়াৰ ওপৰত বিচাৰ কৰে আৰু এই দৰৱ পাতি যি খেতিয়কসকলে বা ডাঙৰ বেপাৰী হ'লে খেতি কৰি এই সাৰ দি আছে দৰৱ পাতি মেনিয়েৰৰ জৰিয়তে, সেই সাৰ দৰৱ পাতিৰ সাৰ মেনিয়েৰৰ সাৰ সেইখিনি যাতে বন্ধ কৰি দিয়ে, তেতিয়াহ'লে আমাৰ অহা জেনেৰেলখিনি ল'ৰা ছোৱালী যিমান উঠি আহিছে সকলোৰে স্বাস্থ্য ভাল হ'ব আৰু তেহেঁতি যাতে নতুন আৰু পুৰণা এনেকুৱা বেমাৰ আজাৰত ইনভল্ভ নহয়। এতিয়া ঠাণ্ডা দিনৰ বস্তু গৰম দিনত পোৱা যায়, গৰম দিনৰ বস্তু ঠাণ্ডা দিনত পোৱা যায়। তাৰ কাৰণ একমাত্ৰ হ'ল
যে মেনিয়াৰ আৰু অন্যান্য দৰৱ পাতিৰ সাৰৰ যোগেদি সেই চব উৎপন্ন কৰা হয়। তো আজি যদি সেই দৰৱ পাতি আৰু মেনিয়াৰৰ যি দৰৱ আছে, অন্যান্য দৰৱ আছে, সেই খেতিয়কসকলে বা ডাঙৰ বেপাৰীসকলে ক্ষেত্ৰত ব্যৱহাৰ নকৰে, যদি গোবৰ খেতিৰ যদি ব্যৱহাৰ কৰে, সাৰৰ যোগেদি খাদ্য উৎপন্ন কৰে, তেতিয়াহ'লে এই বেমাৰ আজাৰো আমাৰ দেশত নাইকিয়া হ'ব আৰু আমাৰ অহা জেনেৰেলখিনিও ল'ৰা ছোৱালীয়ে সেই বেমাৰৰ ভুক্তহীন নহয় যাতে। তো মই চৰকাৰৰ আগত হাতযোৰ কৰি নিবেদন কৰিছোঁ, মই যিষাৰ কথা ক'লোঁ চৰকাৰেও যাতে তাত মনোযোগ দিয়ে আৰু এই মেনিয়াৰৰ দৰৱ পাতি দি যি খেতিয়কসকলে বেপাৰীসকলে ব্যৱহাৰ কৰি আছে সেইটো যাতে বন্ধ কৰি দিয়ে। এতিয়া ঠাণ্ডা দিনত ফুলকবি বন্ধাকবি যিটো মেচুৰেট হ'বলৈ লাগে 1 মাহৰ পিছত, আধা কেজি হওক 3 পোৱা হওক বা 1 কেজিৰ ভিতৰত হ'ব লাগে, কিন্তু বেপাৰীসকলে এনেকুৱা বেজী দৰৱৰ পোষ্টিং কৰে তাত বন্ধাকবি ফুলকবি যাতে 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত সেইটো 1.5 কেজি 2 কেজি ওচৰা-ওচৰি হৈ যায়। তো তাত কিমান ড'জ বেজী দিছে যে সেই 3 ঘণ্টা বা খুব বেছি 4 ঘণ্টাৰ ভিতৰত সেই 1.5-2 কেজি হ'ব লগা হয়। তাৰমানে সেই বেপাৰীসকলে মানুহৰ গণ্য নোথোৱাকৈ ইমান দৰৱ পাতি দি কিনে সেই দৰৱ পাতিৰ খাদ্যখিনি উপাৰ্জন কৰি ৰাইজক খুৱাই আছে। সকলো দেশত থকা সকলো ৰাইজৰ সকলো দেশবাসীক খুৱাই আছে। তেনেকৈ হ'লেতো সকলো বেমাৰ আজাৰ ভুক্তি হ'বই, সেইটো নিশ্চয় ভুক্তহীন হৈ থাকিব আৰু অহা জেনেৰেলখিনিও আৰু অন্যান্য বেমাৰৰ ভুক্তহীন হ'ব। তো চৰকাৰৰ আগত মোৰ এইটোৱে নিবেদন আছে যাতে চৰকাৰে যাতে ইয়াত মনোযোগ দি অলপ ডিচিশ্যনটো লওক, যাতে আমাৰ দেশত যিমান খেতিয়ক আৰু বেপাৰীসকল আছে তেওঁলোকে যাতে খেতিৰ হাৰত দৰৱ পাতি মেনিয়াৰ যাতে ব্যৱহাৰ নকৰি আকৌ আগৰ দিনৰ নতুনকৈ তেওঁলোকে গোবৰ খেতিৰ সাৰ জমাই সাৰ কৰে আৰু লগতে মানুহৰ খাদ্যৰ বস্তুৰ ওপৰত যাতে সেই গোবৰ সাৰৰ জৰিয়তে উৎপন্ন হয় আৰু সময়ে সময়ে কিনামকৈ সেই মানুহৰ খাদ্যৰ বস্তুখিনি যাতে উপাৰ্জন হয়। মই আশা কৰোঁ, চৰকাৰৰ ওচৰত নিবেদন কৰোঁ এইটোৱে কথা যে চৰকাৰে এইটো কঠোৰ কিবা এটা ডিচিশ্যন লয় তেওঁলোকৰ ওপৰত, আৰু তেওঁলোকৰ ওপৰত চৰকাৰে যাতে সেই কথাখিনি যাতে আগবঢ়ায়, যাতে তেওঁলোকে যাতে এই দৰৱ পাতিৰ যাতে যোগেদি সাৰ নজগায় আৰু মানুহৰ খাদ্য উৎপন্ন নকৰে। এয়ে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।